জনাব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ দৰঙৰ খাৰুপেটিয়াত জেহাদী গ্ৰেপ্তাৰ মুনছেৰ আলী নামৰ এটা জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে মুনছেৰৰ আছে সম্পৰ্ক আৰাকান ৰহিংগা সেলভেশন আৰ্মিৰ সৈতে মুনছেৰৰ সম্পৰ্ক থকাৰ বিস্ফোৰক তথ্য বাংলাদেশী সন্ত্ৰাসবাদীৰেও আছে সম্পৰ্ক ৰাজ্যৰ কেইবা ঠাইতো কৰিছিল কুটাঘাতৰ পৰিকল্পনা কিছুদিন পূৰ্বে তামিলনাডুৰ পৰা খাৰুপেটিয়ালৈ আহিছিল মুনছেৰ আলী নামৰ জেহাদীটো পশ্চিম কামাৰপাৰা গাঁৱৰ বুলি জানিব পৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছো আকৌ অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এইবাৰ দৰঙৰ খাৰুপেটিয়াৰ পৰা এটা কুখ্যাত জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে মুনছেৰ আলী নামৰ এটা জেহাদী গ্ৰেপ্তাৰ কৰাৰ পিছতে বহুখিনি বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে বিশেষকৈ তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে মুনছেৰৰ সম্পৰ্ক থকাৰ তথ্য জানিব পৰা হৈছে একেদৰে আৰাকান ৰহিংগা সেলভেশন আৰ্মিৰ সৈতে মুনছেৰৰ সম্পৰ্ক আছে বাংলাদেশী সন্ত্ৰাসবাদীৰেও আছে সম্পৰ্ক ৰাজ্যৰ কেইবা ঠাইতো কুটাঘাতৰ পৰিকল্পনা কৰিছিল কিছুদিন পূৰ্বে তামিলনাডুৰ পৰা খাৰুপেটিয়ালৈ আহিছিল মুনছেৰ আলী নামৰ এই জেহাদীটো পশ্চিম কামাৰপাৰা গাঁৱৰ বুলি জানিব পৰা হৈছে এটাৰ পিছত আনটো জেহাদীৰ কাৰ্যকলাপে সমগ্ৰ দেশত উত্তেজনা সৃষ্টি কৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ দিল্লী বিস্ফোৰণৰ দৰে ঘটনা দিল্লী বিস্ফোৰণৰ আৰত ফৰিদাবাদ মডিউল ইতিমধ্যে ভাৰতীয় চোৰাংচোৱাই উৎখাত কৰিবলৈ সক্ষম হৈছে একেদৰে ভাৰতীয় চোৰাংচোৱাৰ হাতত তথ্য আছে অসম তথা উত্তৰ পূৰ্বাঞ্চল টাৰ্গেট হ'ব পাৰে সন্ত্ৰাসবাদীৰ পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদীয়ে ইতিমধ্যে বিভিন্ন ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা তথ্য ভাৰতীয় চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছে একেদৰে বাংলাদেশেও খেনচকু ৰাখিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে শেহতীয়াকৈ ভিডিঅ' বাৰ্তাত প্ৰকাশ কৰিছিল যে বাংলাদেশক লঞ্চপেড হিচাপে লৈ ভাৰতত আক্ৰমণ কৰাৰ পৰিকল্পনা বা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা তথ্য পোহৰলৈ আহিছিল সেই মৰ্মে উত্তৰ পূৰ্বাঞ্চলৰ চিকেন নেকৰ সুৰক্ষাৰ বাবে বিশেষ আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে ভাৰত চৰকাৰে একেদৰে শেহতীয়াকৈ সীমান্ত অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে স্পৰ্শকাতৰ ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কিন্তু তাৰ মাজতে খাৰুপেটিয়াত এটা কুখ্যাত জেহাদী গ্ৰেপ্তাৰ হোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে মুনছেৰ আলী আমি টিভিৰ পৰ্দাত দেখুৱাইছো এই কুখ্যাত জেহাদীটোৰ আলোকচিত্ৰ এই মুনছেৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে সম্পৰ্ক আছে মুনছেৰৰ একেদৰে আৰাকান ৰহিংগা সেলভেশন আৰ্মিৰ সৈতেও মুনছেৰৰ সম্পৰ্ক থকাৰ তথ্য লাভ বাংলাদেশী সন্ত্ৰাসবাদীৰেও আছে সম্পৰ্ক ৰাজ্যৰ কেইবা ঠাইতো কুটাঘাতৰ পৰিকল্পনা গ্ৰহণ কৰিছিল তামিলনাডুৰ পৰা কিছুদিন পূৰ্বে খাৰুপেটিয়ালৈ আহিছিল মুনছেৰ আলী ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদীৰ বহুকেইটা মডিউল উৎখাত কৰা হৈছিল অসম আৰক্ষীয়ে কেইবাটা মডিউল উৎখাত কৰিছিল মৰিগাঁৱত এটা বিশেষ মডিউল একেদৰে গোৱালপাৰা বৰপেটা ধুবুৰী বিভিন্ন স্থানৰ পৰা বহু জেহাদী ইতিমধ্যে উৎখাত কৰা হৈছে বহুকেইটা মডিউল উৎখাত কৰা হৈছে জেহাদীৰ মাদ্ৰাছা মডিউল উৎখাত কৰা হৈছিল ইয়াৰ পূৰ্বে মৰিগাঁৱত মাদ্ৰাছা পাতি গোৱালপাৰাত মাদ্ৰাছা পাতি বা বৰপেটাত মাদ্ৰাছা পাতি কেনেদৰে জেহাদীৰ ঘাটি পাতিছে অসমত জেহাদীৰ এই কাৰ্যকলাপ কিমান দূৰলৈ শিপাইছে সকলোখিনি কথা ইতিমধ্যে শেহতীয়াকৈ পোহৰলৈ আহিছিল আৰু এইবাৰ খাৰুপেটিয়াৰ পৰা এটা কুখ্যাত জেহাদী গ্ৰেপ্তাৰ কৰা বিষয়টোৱে আৰু অধিক তাৎপৰ্য বহন কৰিছে আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি এই কুখ্যাত জেহাদীটো সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আপুনি লাভ কৰিছে হয় নিশ্চয়কৈ এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব আচলতে জেহাদীৰ লগত ছ'চিয়েল মিডিয়াৰ যোগে সম্পৰ্ক ৰাখিছিল এগৰাকী দৰঙৰ খাৰুপেটিয়াৰ কুখ্যাত মুনছেৰ আলীয়ে আৰু এই মুনছেৰ আলীয়ে আচলতে কেইবাদিনো ধৰি তামিলনাডুত কৰ্মৰত হৈ আছিল আৰু কৰ্মৰত হৈ থকাৰ সময়ত আচলতে ছ'চিয়েল মিডিয়াৰ যোগে জেহাদীৰ লগত আচলতে বাংলাদেশৰ যিসমূহ সম্পৰ্ক যি কুখ্যাত অপৰাধী আছে এইসমূহৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখিছে আৰু এই তথ্য লাভ কৰিছিল অসম আৰক্ষীয়ে আৰু সেই অনুসৰি আৰক্ষীয়ে তদন্ত চলাইছিল আৰু সেই ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে ঘৰলৈকে উভতি আহিছিল তামিলনাডুৰ পৰা সেই সময়তে দৰঙৰ খাৰুপেটিয়া আৰক্ষীৰ তৎপৰতা চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বৰ্তমান
আৰক্ষীৰ জিম্মাত আছে 4 দিনীয়া জিম্মাত আৰক্ষীয়ে 4 দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত লৈছে আৰু সোধপোছ অব্যাহত ৰাখিছে নতুন তথ্য ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে আৰক্ষীৰ সোধপোছৰ পিছত কিন্তু এটা কথা আমি পুনৰ উল্লেখ কৰিব লাগিব যে এই যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই দৰঙৰ পৰাই কোনো এই ধৰণৰ অপৰাধী ওলাই কুখ্যাত অপৰাধী ওলাই বিভিন্ন ঘটনা সংঘটিত কৰা পৰিকল্পনা কৰিছিল তাৰ তথ্য দৰং আৰক্ষীয়ে কিন্তু লাভ কৰিছে আৰু নতুন তথ্য অহাৰ সম্ভাৱনা আছে নৱজ্যোতি আটাইতকৈ ভয়াৱহ কথা যে তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য আহিছে আৰাকান ৰোহিংগা সেলভেশ্যন আৰ্মিৰ সৈতে সম্পৰ্ক আছে আৰু একেদৰে বাংলাদেশী সন্ত্ৰাসবাদীৰ সম্পৰ্ক আছে শেহতীয়াকৈ যদি চোৱা হয় ইছলামিক মৌলবাদৰ তৎপৰতাও বিশেষভাৱে বৃদ্ধি পাইছে বিশেষকৈ বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতন হোৱাৰ পিছৰে পৰাই অসমৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চলসমূহতো ইছলামিক মৌলবাদী তৎপৰতাও শেহতীয়াকৈ বৃদ্ধি পাইছে নিশ্চয়কৈ এক ভয়ংকৰ আচলতে তথ্য পোহৰলৈ আহিছে অসমৰ পৰাই যে অসমৰ একাংশ লোকে যে এই ধৰণৰ এই সংগঠনৰ লগত আচলতে পোনপটীয়া যোগাযোগ ৰাখে ইয়াৰ কিন্তু এক ভয়াৱহ পৰিৱেশৰ ইংগিত দিছে আৰু এই মুনছেৰ আলীয়ে কিন্তু ছ'চিয়েল মিডিয়া যোগে যিহেতু ছ'চিয়েল মিডিয়া যোগে বাংলাদেশৰ উগ্ৰপন্থীৰ লগত সম্পৰ্ক ৰাখিছিল আৰু কুটঘাত সংঘটিত কৰাৰ কাৰণে পৰিকল্পনা ৰচিছিল কি পৰিকল্পনা ৰচিছে আচলতে আৰক্ষীৰ সোধপোছৰ পিছত সেই তথ্য পোহৰলৈ আহিব কিন্তু এক ভয়ংকৰ কথা বুলি ক'ব লাগিব ৰাজ্যখনৰ কাৰণে নিশ্চয় আপুনি আৰু অধিক খবৰ সংগ্ৰহ কৰিব নৱজ্যোতি আমি পৰৱৰ্তী সময়ত আৰু অধিক কিছু তথ্য লাভ কৰিম আপোনাৰ পৰা যেহেতু 4 দিনৰ জিম্মাত লোৱাৰ কথা আপুনি উল্লেখ কৰিছে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি নিউজ ৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ বিষ্ণু শেহতীয়াকৈ দিল্লী বিস্ফোৰণৰ সন্ত্ৰাস অব্যাহত আছে সমগ্ৰ দেশজুৰি দিল্লী বিস্ফোৰণৰ চাঞ্চল্য অব্যাহত আছে ফৰিদাবাদ মডিউলৰ দৰে কুখ্যাত মডিউল ভাৰতীয় চোৰাংচোৱাই উৎখাত কৰিবলৈ সক্ষম হৈছে কিন্তু তেনে সময়তে অসমত এই কুখ্যাত এটা জেহাদী গ্ৰেপ্তাৰ হোৱা বিষয়টো যথেষ্ট তাৎপৰ্য বহন কৰিছে যি নেকি পাকিস্তান বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আহিছে এই মুনছেৰ আলী নামৰ জেহাদীটোৱে চাওক জয়ন্ত আচলতে পাকিস্তানৰ বাংলাদেশৰ সৈতে সম্পৰ্ক থকা যি জেহাদী অসমত ইতিপূৰ্বে কেইবাটাও গ্ৰেপ্তাৰ হৈছে কিন্তু এইবাৰ দেখা গৈছে যে ৰোহিংগিয়া সেলভেশ্যন আৰ্মিৰ সমৰ্থনপুষ্ট জেহাদী অসমত গ্ৰেপ্তাৰ হৈছে এটি অত্যন্ত স্পৰ্শকাতৰ বিষয় কিয়নো আপুনি কোৱাৰ দৰে দিল্লীৰ যি লালকিল্লাৰ সমীপত যি বিস্ফোৰণ ঘটিছিল তাত পাকিস্তানৰ হাত আছিল বা সেই যি সন্ত্ৰাসবাদী নেটৱৰ্ক আছিল সেই সন্ত্ৰাসবাদী নেটৱৰ্ক উৎখাত কৰাৰ পিছতে বহু কথা পোহৰলৈ আহিছিল আৰু খাৰুপেটীয়াত আজি দৰঙৰ খাৰুপেটীয়াত যিজন সন্ত্ৰাসবাদ জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে এইজনৰ নেটৱৰ্ক তাতকৈও বিশাল কাৰণ বাংলাদেশৰ সন্ত্ৰাসবাদীৰ লগতে পাকিস্তানৰ তেহৰিক-ই-তালিবান পাকিস্তানৰ যি সন্ত্ৰাসবাদী সংগঠন আছে যি ভাৰতক বিভিন্ন গোটাঘাত সংঘটিত কৰি আহিছে বা ভাৰতত অস্থিৰ কৰাৰ বাবে বহুদিনৰ পৰা চক্ৰান্তৰ ৰচনা কৰি আহিছিল সেই অত্যন্ত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেওঁ সংযোগত আছিল বা যোগাযোগত আছিল আৰু সেই অনুসৰি অসমত কুটাঘাত সংঘটিত কৰাৰ বাবে পৰিকল্পনা ৰচিছিল ইতিমধ্যে আৰক্ষীয়ে সকলো তথ্য তেওঁলোকে ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তামিলনাডুত আছিল আমি যদি চাওঁ আপুনি যদি সন্ত্ৰাসবাদীৰ যি জেহাদী মডেল এই মডিউল যদি আপুনি চাই তেনেহ'লে দেখিব যে পশ্চিমবংগৰ পৰা আৰম্ভ কৰি বৰ্ধমান বিস্ফোৰণৰ পৰা আৰম্ভ কৰি অসমত জেহাদীৰ এটা বিশাল লিংক পোৱা গৈছিল আজি 5-6 বছৰ পূৰ্বে যে পশ্চিমবংগৰ পৰা আৰম্ভ কৰি বা তামিলনাডুৰ পৰাই হওক বা হায়দৰাবাদ হওক বা অন্যান্য কেইবাখনো ৰাজ্যত এনেধৰণৰ জেহাদী এটা নেটৱৰ্ক গঠন কৰিছিল আৰু সেই নেটৱৰ্কটোৱে বিভিন্ন বেশত থাকি হয়তো কোনোবা মাদ্ৰাছাত থাকে শিক্ষকতা কৰিছে বা কোনোবা মছজিদৰ ইমাম হিচাপে আছে তেনেধৰণে এটা তেওঁলোকে আচলতে এটা ছদ্মবেশ ধৰি পেলাই এই যি জেহাদী মডিউলটো এই মডিউলটো চলাই নিছে আৰু ইটোৰ পিছত সিটো জেহাদী গ্ৰেপ্তাৰ হৈ আছে আৰু খাৰুপেটীয়াৰ যিজন জেহাদী মুনছেৰ আলী ধৰা পৰাৰ পূৰ্বে তামিলনাডুত আছিল আৰু তামিলনাডুতো জেহাদী কাৰ্যকলাপ চলাই থকাৰ তথ্য লাভ কৰিছিল অসম আৰক্ষীয়ে আৰু তাৰ পৰিপ্ৰেক্ষিতত যেতিয়া গ্ৰেপ্তাৰ কৰা তাৰপিছত পোহৰলৈ আহিছে বহু কথা আৰু কাৰণ গোৱালপাৰা মৰিগাঁৱে হওক ধুবুৰীয়ে হওক বা এই যি বৰপেটাতে হওক এই কেইবাখনো ৰাজ্যত জিলাত আচলতে এটা বৰপেটাৰ জেহাদীৰ এটা মডিউল সক্ৰিয় হৈ আছিল আৰু তাৰেই একাংশ লোক ইতিমধ্যে যদিও ধৰিছে কিন্তু এতিয়াও বহুতেই ছদ্মবেশ ধৰি হয়তো এনেধৰণে জেহাদী কাৰ্যকলাপ চলাই আছে যাৰ পৰিপ্ৰেক্ষিতত ইটোৰ পিছত সিটো জেহাদী গ্ৰেপ্তাৰ হৈছে বা পোহৰলৈ আহিছে কিন্তু এইবাৰ দেখা গৈছে যে ৰোহিংগিয়া সেলভেশ্যন আৰ্মিৰ সংযোগ থকা জেহাদী অসমত গ্ৰেপ্তাৰ হৈছে
পাকিস্তান তেহৰিক তালিবান পাকিস্তানৰ সংযোগ ইতিমধ্যে আছে সেয়া পোহৰলৈ আহিছে বাংলাদেশৰ যি মৌলবাদী সংগঠন আছে বা মৌলবাদী সংগঠন আছে সেই মৌলবাদী সংগঠনৰ সংযোগ আছে গতিকে অসমক অস্থিৰ কৰাৰ বা ভাৰতক অস্থিৰ কৰাৰ বাবে আচলতে পাকিস্তান আৰু বাংলাদেশৰ লগতে এবাৰ ম্যানমাৰৰ যি ৰোহিংগিয়া সেলভেশন আৰ্মি আছে সেই তিনিখন বহিৰাষ্ট্ৰৰ পৰা আচলতে এটা ষড়যন্ত্ৰ চলি আছে আৰু এই ষড়যন্ত্ৰৰ অংশ হিচাপে মুনছেৰ আলীক তেওঁলোকে হয়তো নিয়োগ কৰিছিল আৰু যিয়ে হয়তো অনাগত সময়ত ভয়ংকৰ এটা কুটাঘাতৰ পৰিকল্পনা তেওঁলোকে ৰচনা কৰিছিল কিন্তু সৌভাগ্য কথা যে অসম আৰক্ষীয়ে সেই পৰিকল্পনা ধৰা পেলাবলৈ সক্ষম হৈছে হয়তো এনেকুৱা বহু জেহাদী অসমৰ বিভিন্ন প্ৰান্তত হয়তো আছে বিভিন্ন ছদ্মবেগ ধৰি আছে বা তেওঁলোকে ক'ৰবাত বনুৱা হিচাপে কাম কৰি আছে মছজিদৰ ইমাম হিচাপে আছে বা অন্যান্য বিভিন্ন বেশত আছে গতিকে হয়তো পোহৰলৈ আহিব মুনছেৰ আলীক অধিক জেৰাৰ পিছতে কিন্তু হয়তো আৰু বহু জেহাদী গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে জয়ন্ত বিষ্ণু ইতিমধ্যে সেই ইছলামিক মৌলবাদীৰ যি তৎপৰতা বৃদ্ধিৰ কথা আপুনি উল্লেখ কৰিছে ইতিমধ্যে আজিৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ বিশেষকৈ মেঘালয়ৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে তাত আজি সান্ধ্য আইন জাৰি কৰা হৈছে অনাগত দুমাহলৈ কাৰফিউ জাৰি কৰাৰ কথা ঘোষণা কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বিএছএফৰ জোৱানে টহল দি আছে যদি একেদৰে আমি কওঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল কিন্তু এতিয়া সম্পূৰ্ণৰূপে টাৰ্গেটত থকাৰ তথ্য ভাৰতীয় চোৰাংচোৱাই শেহতীয়াকৈ লাভ কৰিছে কাৰণ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ যি স্থিতি ভাৰতক লৈ উত্তৰ পূৰ্বাঞ্চলক লৈ বিতৰ্কিত মেপ প্ৰস্তুত কৰিছে সেই মেপ পাকিস্তানৰ শীৰ্ষ সেনা বিষয়াৰ হাতত অৰ্পণ কৰিছে একেদৰে শেহতীয়াকৈ পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ ই মহম্মদৰ ভিডিঅ' বাৰ্তা মুকলি হৈছে য'ত কোৱা হৈছে বাংলাদেশক লঞ্চপেড হিচাপে লৈ ভাৰতত কুটাঘাত কৰাৰ এক সকিয়নি প্ৰদান কৰিছে গতিকে বিভিন্ন দিশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চল এতিয়া ছফ্ট টাৰ্গেট হ'ব পাৰে এই সন্ত্ৰাসবাদী বা কুটাঘাতকাৰীৰ নিশ্চয় মই এইখিনিতে আৰু এটা কথা সংযোগ কৰি ল'ম যে বাংলাদেশে কেৱল পাকিস্তানৰ উচ্চ পৰ্যায়ৰ বা শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াকে এই মেপখন দিয়া নাই বিতৰ্কিত মেপখন তুৰ্কীৰ পৰা অহা সংসদীয় প্ৰতিনিধিৰ এটা দলকো সেই একে মেপ তেওঁলোকে প্ৰদান কৰিছিল বিতৰ্কিত মেপ প্ৰদান কৰিছিল আৰু য'ত ভাৰতীয় চোৰাংচোৱা সংস্থাই কিছু কথা উমান কৰিছিল বা তেওঁলোকে অনুভৱ কৰিছিল যে এই মেপখনৰ জৰিয়তে আচলতে তেওঁলোকে যি ভাৰতৰ বিৰুদ্ধে যি তেওঁলোকে জেহাদ ঘোষণা কৰিছে বা যি যুদ্ধৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে তাৰ এটা পূৰ্বানুমান কৰা হৈছিল কাৰণ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সামৰি সেই মেপখন ৰাখিছিল আৰু দ্বিতীয়তে আমি আহিছোঁ যে বাংলাদেশক লঞ্চপেড হিচাপে লৈ ইছলামিক যিসমূহ সন্ত্ৰাসবাদী সংগঠন আছে সেই সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতৰ বিভিন্ন স্থানত উত্তৰ পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত কৰাৰ বাবে এটা গোপন ষড়যন্ত্ৰ ৰচিছে এই কথা ইতিমধ্যেই প্ৰমাণিত হৈছে কাৰণ তেওঁলোকৰ যি কুচকাৱাজ বিগত দিনৰ পৰা যি কুচকাৱাজ চলি আহিছে মেপখনৰ কথা যদি আপুনি ক'বলৈ যায় মেপখনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সাঙুৰি পেলোৱা হৈছে আৰু সেই মেপখন লক্ষণীয়ভাৱে পাকিস্তানৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াক দিছে যিটো ভাৰতৰ চিৰবৈৰী শত্ৰু আৰু পাকিস্তানে যদি ভৱিষ্যতে ভাৰত আক্ৰমণ কৰে তেনেহ'লে সেই মেপখনৰ তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলক লক্ষ্য কৰিব প্ৰথমে বা বাংলাদেশক তেওঁলোকে লঞ্চপেড হিচাপে ব্যৱহাৰ কৰি অতি সহজেই ভাৰতক আক্ৰমণ কৰিব পাৰিব দুয়ো দিশৰ পৰা কাৰণ এটা ছাইডে বাহিৰতো পাকিস্তানৰ সীমাৰ সৈতে ভাৰত সংযোগ হৈ আছে আৰু আন এটা বাংলাদেশত যদি তেওঁলোকে লঞ্চপেড হিচাপে লয় তেনেহ'লে ভাৰতক আক্ৰমণ কৰিবলৈ সহজ হ'ব এতিয়া আহিছোঁ আমি মেঘালয় সীমান্তৰ যি তাত সান্ধ্য আইন জাৰি কৰা হৈছে বা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে মেঘালয়ৰ ডাউকি সীমান্তটো যিসকলে গৈছে সকলোৱে দেখিছে যে বাংলাদেশৰ সৈতে এটা উন্মুক্ত সীমান্ত আছে আৰু এখন নদী মাজত মাত্ৰ আছে আৰু সেই নদীখন পাৰ হৈ গ'লে আমি বাংলাদেশলৈ প্ৰৱেশ কৰিব পাৰি বা বাংলাদেশৰ পৰা ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব পাৰি গতিকে সেইফালৰ পৰা অনুপ্ৰৱেশৰ আটাইতকৈ বেছি শংকা আছে গতিকে সেই অঞ্চলটোত ইতিপূৰ্বেও বহু অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হৈছে ইয়াৰ পূৰ্বে সংঘটিত হৈ থাকে মাজে সময়ে যদিও বাংলাদেশৰ নাগৰিক পাৰ হৈ আহে কিন্তু উভতাই পঠিওৱা যায় বিএছএফৰ দ্বাৰা তেওঁলোকক ডিপৰ্ট কৰা হয় কিন্তু এতিয়া দেখা গৈছে যে পৰিস্থিতি কিছু গম্ভীৰ হৈছে জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে আৰু বাংলাদেশৰ যি চাল চলন শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বা বাংলাদেশৰ যি আচৰণ দেখিবলৈ পোৱা গৈছে গতিকে সষ্টম যদি নহয় তেনেহ'লে কিন্তু বাংলাদেশৰ পৰা জেহাদী হয়তো ভাৰতত বা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাটো সহজ হৈ পৰিব যাৰ বাবে সীমান্ত অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু তাতোতকৈ ডাঙৰ কথা যে ভাৰতবৰ্ষৰ ভিতৰতে থকা একাংশ ভাৰতীয় নাগৰিকে তেওঁলোকে লক্ষ্য হিচাপে লৈছে আৰু সেই নাগৰিকসকলক তেওঁলোকে জেহাদী কাৰ্যকলাপ কৰিবৰ কাৰণে প্ৰশিক্ষণ প্ৰদান কৰিছে বা জেহাদী কাৰ্যকলাপত লিপ্ত কৰিছে আৰু এই মুনছেৰ আলী যি গ্ৰেপ্তাৰ হৈছে দৰঙৰ মঙলদৈ খাৰুপেটীয়াৰ পৰা তেওঁ কিন্তু তেনে এজনে উদাহৰণ বুলি ক'ব লাগিব কাৰণ তিনিটাকৈ সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থন পুষ্ট এই মুনছেৰ আলী বিষ্ণু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত এইখিনি তথ্য আপুনি আগবঢ়ালে আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য লাভ কৰিম কাৰণ মুনছেৰ আলী
এই মুনছেৰ আলীৰ সৈতে আৰু কোন কোন জড়িত আছে এই মডিউলটোত এই নেক্সাছটোত সেই কথাখিনি কেনেদৰে আৰক্ষীয়ে উদ্ঘাটন কৰে সেয়া লক্ষণীয় হ'ব মুঠৰ ওপৰত এক ভয়ংকৰ কুটাঘাতৰ পৰা এই জেহাদীটোক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যখনক ৰক্ষা কৰিবলৈ সক্ষম হৈছে